হেল্ল' ষ্টুডেণ্টছ, এইবাৰ দেখোন তোমালোকে এইচএছত 80% বা তাতকৈ বেছি নাম্বাৰ পালেও চৰকাৰে স্কুটি নিদিয়ে। হয়, তোমালোকে ঠিকেই শুনিছা। এণ্ড কথাটো কিয় ক'লো, ভিডিঅ'টো শেষলৈকে চাই থাকা, তোমালোকে গম পাই যাবা। ছাত্ৰ ছাত্ৰীসকল, নিশ্চয় তোমালোকে জানা যে এইবাৰৰ পৰা ল'ৰা আৰু ছোৱালী উভয়কে 80%ত স্কুটি দিব। আৰু তোমালোকে এয়াও জানা যে আগৰে পৰা যিহেতু ছোৱালীসকলক 60% আৰু ল'ৰাসকলক 75%ত স্কুটি দি আহিছে, এইবাৰ হঠাৎ নিয়মটো কিয় চেঞ্জ কৰিলে? স্কুটি দিয়াৰ নিয়মটো এইবাৰ চেঞ্জ কৰাৰ কাৰণ এটাই, এইবাৰ চৰকাৰে এনেকুৱা এটা টেকনিক লগাইছে য'ত নেকি ছাত্ৰ ছাত্ৰীসকলে 80% বা তাতকৈ বেছি নাম্বাৰ পালেও কিন্তু স্কুটি নাপাব। তোমালোকে নিশ্চয় ছ'চিয়েল মিডিয়াত চাই আছা যে বিভিন্ন কলেজৰ ছাত্ৰ ছাত্ৰীসকলে ৰাজপথত ওলাই আহিছে স্কুটিৰ কাৰণে প্ৰতিবাদ কৰিবলৈ। আৰু এটা কথা তোমালোকে নিশ্চয় ভালদৰে লক্ষ্য কৰিছা যে এইবাৰ এছএছ স্কুটিৰ মেৰিট লিষ্ট অতি সোনকালে ওলাই পৰিছে, যাতে ছাত্ৰ ছাত্ৰীসকলে প্ৰতিবাদ কৰিব নোৱাৰে। ছাত্ৰ ছাত্ৰীসকলে প্ৰতিবাদ আৰম্ভ কৰাৰ আগতেই চৰকাৰে এইবাৰ এছএছ স্কুটিৰ মেৰিট লিষ্ট প্ৰকাশ কৰি দিছে। ছাত্ৰ ছাত্ৰীসকলক স্কুটি নিদিয়াৰ এইটোৱেই হৈছে আমাৰ অসম চৰকাৰৰ এটা নিঞ্জা টেকনিক। ছাত্ৰ ছাত্ৰীসকলক স্কুটি নিদিয়াৰ আন এটা নিঞ্জা টেকনিক হ'ল যে, নিশ্চয় তোমালোকে গম পাইছা, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ঘোষণা কৰিছে যে যিসকল ছাত্ৰ ছাত্ৰী এইচএছৰ পিছত কোচিঙত এডমিশ্যন ল'ব, তেনেকুৱা ছাত্ৰ ছাত্ৰীক স্কুটি প্ৰদান কৰা নহ'ব। আৰু এইফালে কাট অফ হাই কৰি দিছে। আৰু কাট অফ হাই কৰাৰ আন এটা কাৰণ হৈছে, তোমালোকে ভাবি চোৱাচোন, যিসকল ছাত্ৰ ছাত্ৰীয়ে নেকি এইচএছত 80% বা তাতকৈ বেছি নাম্বাৰ পায়, তো তেনেকুৱা ছাত্ৰ ছাত্ৰীয়ে কিন্তু কোনো কলেজত এডমিশ্যন নল'ব, সিহঁতে কোচিঙত এডমিশ্যন ল'ব। আৰু আমাৰ অসম চৰকাৰে সেই কথাটো ভালকৈ জানে যে যদি আমি এইচএছ স্কুটিৰ কাট অফ 80% বা তাতকৈ বেছি বনাই দিওঁ, তেন্তে 80% বা তাতকৈ বেছি পোৱা ছাত্ৰ ছাত্ৰীয়ে কিন্তু কোচিঙত এডমিশ্যন ল'ব আৰু তেনেকুৱা ছাত্ৰ ছাত্ৰী স্কুটিৰ পৰা বঞ্চিত হ'ব। মেইন কথাটো হ'ল যে আমাৰ অসম চৰকাৰে ছাত্ৰ ছাত্ৰীসকলক স্কুটি নিদিয়ে, সেইকাৰণে এনেকুৱা বহুত ধৰণৰ নিয়ম বনাই দিছে। এফালে এইচএছ স্কুটিৰ কাট অফ হাই কৰি দিছে, আনফালে কোচিঙত এডমিশ্যন ল'লে কোনো ছাত্ৰ ছাত্ৰীয়ে স্কুটি নাপাব। একচুৱেলি স্কুটি পোৱাটো হৈছে ছাত্ৰ ছাত্ৰীৰ প্ৰাপ্য, ছাত্ৰ ছাত্ৰীৰ কষ্টৰ ফল। লাগিলে কোনো ছাত্ৰ বা ছাত্ৰীয়ে এডমিশ্যন নলওক বা কোচিঙত লওক বা লেখা পঢ়া বাদ দিয়ক, চৰকাৰে ছাত্ৰ ছাত্ৰীসকলক স্কুটি দিব লাগে, ছাত্ৰ ছাত্ৰীৰ প্ৰাপ্য সেইটো দিব লাগে। মই কথাটো ক'লো নহয়, অসম চৰকাৰে ছাত্ৰ ছাত্ৰীক স্কুটি নিদিয়াৰ মতামত, সেইকাৰণে স্কুটিৰ ওপৰত বিভিন্ন ধৰণৰ নিয়ম বান্ধি দিছে। এফালে ইনক্ৰিজ কৰি দিছে কাট অফ, আৰু আনফালে কোচিঙত এডমিশ্যন নল'লে ছাত্ৰ ছাত্ৰীয়ে স্কুটি নাপাব।